নমস্কাৰ আজিৰ প্ৰশ্নলৈ স্বাগতম জনাইছোঁ মই অনিৰ্বাণ পাঠক। প্ৰিয় দৰ্শক, এই সময়খিনি যোৱা 2টা বছৰ কোভিড মহামাৰীয়ে সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন ক্ষেত্ৰলৈ প্ৰভাৱ পেলাই আছে। তাৰ ভিতৰত এটা ক্ষেত্ৰ হৈছে শিক্ষা। বিশেষকৈ আমি আমাৰ দেশৰ কথা ক'লে দেখা যায় যে আমাৰ দেশৰ শিক্ষা ব্যৱস্থাত কোভিডে অত্যন্ত এটা বেয়া প্ৰভাৱ পেলাইছে। এই কোভিড পৰিস্থিতিত আমাৰ দেশৰ শিক্ষাত কেনে প্ৰভাৱ পেলাই আছে বা এই প্ৰভাৱে আগন্তুক দিনত কি ধৰণে আমাৰ শিক্ষা ব্যৱস্থা চলি যাব সেই সম্পৰ্কে আজি কথা পাতিব বিচাৰিছোঁ। আৰু এই সম্পৰ্কে আমি কথা পাতিবলৈ আমাৰ সৈতে আছে বিশিষ্ট বুদ্ধিজীৱী, শিক্ষাবিদ তথা নিবন্ধকাৰ পৰেশ মালাকাৰ ডাঙৰীয়া। মালাকাৰ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। ধন্যবাদ ডাঙৰীয়া, আমি এই কোভিড অতিমাৰীৰ এই সময়ছোৱাত যদি শিক্ষা ব্যৱস্থাটো চাবলৈ যাওঁ, অসমৰে হওক বা দেশৰে হওক, অতি শেহতীয়াভাৱে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীৰ ৰিজাল্ট দিলে অসমত, বা CBSEৰ ৰিজাল্ট দিলে দেশত। দেখা গ'ল যিধৰণে মূল্যাংকন কৰা হ'ল, পৰীক্ষা নপতাকৈ মূল্যাংকন কৰা হ'ল, তাৰ পাছত কিছুমান এনেকুৱা কিছুমান দেখা গৈছে বিভিন্ন ব্যক্তিগত খণ্ডতে বিশেষকৈ কিছুমান চাকৰি ওলাইছে, আৰু সেই চাকৰিসমূহত যোগ্যতাৰ ক্ষেত্ৰত এইবাৰ পাছ কৰা, বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক তাৰ পৰা বাহিৰত ৰখা হৈছে। আনকি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে এই নম্বৰৰ কোনো ভেলু নাই। যদি সেয়া হয় তেতিয়াহ'লে এইসকল ছাত্ৰ ছাত্ৰী এইবাৰ যিসকলে পাছ কৰি ওলাইছে তেওঁলোকৰ কাৰণে সেয়া এক অন্যায় নহয়নে? আপুনি কি ভাবে? এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। এইটো হৈছে কি যে কৰোণাৰ কোনকেইটা ক'ত তাৰ প্ৰভাৱ আটাইতকৈ বেছি পৰিছে। প্ৰথম কথা, তাৰ প্ৰভাৱটো সৰ্বগ্ৰাসী, সকলোতে পৰিছে। কিন্তু আটাইতকৈ যিকেইটা বেছিকৈ পৰা বস্তু সেইকেইটা কি মানে বিভাগকেইটা কি? এটা হৈছে স্বাস্থ্যৰ কথাটো আমি জানোৱেই, কাৰণ গোটেই বস্তুটোৰ উৎপত্তিয়ে হৈছে স্বাস্থ্যক লৈ পেলাই। কিন্তু তাৰ পিছতে ই প্ৰভাৱিত কৰা বা ইয়াৰ প্ৰভাৱ মানে পৰিছে, আটাইতকৈ বেছিকৈ পৰিছে ইয়াৰ প্ৰভাৱ আমাৰ দেশৰ অৰ্থনীতি, আমাৰ দেশৰ যিটো সংস্থাপনৰ যিটো কথা তাত, আৰু তাৰ পিছৰ কথাটো আহিছে আমাৰ শিক্ষা। আৰু শিক্ষাত তাৰ যিটো প্ৰভাৱ পৰিছে সেইটো অভাৱনীয়। শিক্ষা বুলি কওঁতে শিক্ষাৰটো বহুতকেইটা বিভাগ আছে নহয়। শিক্ষা এটা প্ৰাথমিক শিক্ষা, এটা মাধ্যমিক শিক্ষা, এটা উচ্চ শিক্ষা। আৰু শিক্ষাৰ যিটো বুনিয়াদটো কি? শিক্ষাৰ বুনিয়াদটো হৈছে প্ৰাথমিক শিক্ষা। আৰু কোভিডে আটাইতকৈ মানে প্ৰভাৱিত কৰাটো হৈছে এই প্ৰাথমিক শিক্ষা। কেনেকৈ? মই মেট্ৰিকৰ ৰিজাল্টলৈ আহিম, তাৰ আগতে মই দুটামান কথা কৈ ল'ব বিচাৰিছোঁ। কেনেকুৱাকৈ যে স্কুল কলেজ চব বন্ধ, তাৰপিছত তেওঁলোকে বিকল্প কথাটো কৰিছে কি? মানে তোমাৰ মোবাইলৰ অনলাইন এডুকেশ্যন। অনলাইন এডুকেশ্যন হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত কিছু পৰিমাণে মানিব পাৰি বা ই এটা সম্ভৱ হয়। গভৰ্ণৰ কি বোলে RBIৰ গভৰ্ণৰ ৰঘুৰাম ৰাজন, আমাৰ যিজন RBIৰ গভৰ্ণৰ আছিলে, তেওঁ এটা বাহিৰৰ ইউনিভাৰ্চিটিৰ প্ৰফেচৰ। তেওঁৰ দৰে মানুহে, আৰু তেওঁৰে মানুহে কৈছিলে, আৰু তেওঁ কোনবোৰক পঢ়ুৱাই, তেওঁৰ তলত ৰিচাৰ্চাৰ্ছ এণ্ড আদাৰ্ছ আৰ দেৰ। তেওঁ কৈছিলে যে একচুৱেলি অনলাইন ক্লাছ চলি আছে, কিন্তু অনলাইন ক্লাছ, ভাৰ্চুৱেল ক্লাছ ইজ নট
an alternative to actually physical class, real to class. এইটো ৰঘুৰাম ৰাজনৰ দৰে মানুহে সেই কথাটো কৈছে আৰু একেবাৰে টপ ইউনিভাৰ্চিটিত হায়াৰ এডুকেশ্যনত ৰিচাৰ্চাৰ গৱেষক বা তেনেকুৱা ধৰণৰ যিবিলাকক তেওঁ পঢ়ুৱাই তাত আমাৰ গাঁও প্ৰাথমিক স্কুল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কিমান প্ৰাথমিক স্কুল আছে কেইটা স্কুলত কম্পিউটাৰ আছে কেইটা স্কুলত ক'ত তাত তোমাৰ মোবাইল নেটৱৰ্ক আছে ইলেক্ট্ৰিচিটি আছে গতিকে ইট ইজ এ টোটেল মেছ এই বস্তুটো যে এডুকেশ্যনৰ নামত এই যোৱা 2 বছৰ এজ ইট ইজ এডুকেশ্যন বুলি ক'লে আমাৰ সাধাৰণতে যিটো হ'ব লাগে আমাৰ এনেই নৰ্মেলি স্বাভাৱিক অৱস্থাতে আমাৰ এডুকেশ্যনৰ কত কিমান সমস্যা ল'ৰা ছোৱালীক তোমাৰ ক্লাছত বহি টিচাৰে পঢ়ুৱাই থাকোঁতে কিমান সমস্যা প্ৰাথমিক স্কুলৰ মই কথা কৈছোঁ সেই ল'ৰা ছোৱালীক তুমি টেলিফোন এটা দি পেলাই আমাৰ মাষ্টৰে এইটোতো প্ৰাথমিক পৰ্যায়ত এই অনলাইন এডুকেশ্যন ইজ এ ফাৰ্চ এইটো এটা ভেকু ভাওনাত বাহিৰে একো নহয় প্ৰাথমিক পৰ্যায়ত এজ ৱেল এজ আনকি টু এ গ্ৰেট এক্সটেণ্ট একেটা কথা মাধ্যমিক পৰ্যায়তো কাৰণ মাধ্যমিক পৰ্যায়তো অসমৰ চাৰিওফালে স্কুল আছে গাঁৱে ভূঞে বিভিন্ন ঠাইত আছে তাত কি ব্যৱস্থা আছে গতিকে এইটো এটা বৰ আমি এটা ভাবিব নোৱাৰা আমাৰ এডুকেশ্যনত শিক্ষাত আমি এটা ভাবিব নোৱাৰা সমস্যাৰ সন্মুখীন হৈছোঁ এইটোৰ দ্বাৰা আৰু এইটোৰ পৰা আমি আৰু কিন্তু প্ৰশ্নটো হৈছে হয় যে আমি এটা অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছোঁ কিন্তু এই অভাৱনীয় পৰিস্থিতিটোৰ সন্দৰ্ভত চৰকাৰ যি ধৰণে চিন্তিত হ'ব লাগিছিল সেই ধৰণে কিন্তু চিন্তিত হোৱা নাই চৰকাৰ এই কথাটোৱে চৰকাৰক যি ধৰণে বিতত কৰিব লাগিছিল সেই ধৰণে চৰকাৰক বিতত কৰা নাই উদাহৰণ আমি এটা পাওঁ যে তেওঁলোকে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাতিব নোৱাৰিলে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাতিব নোৱাৰাটো মই ক'ম একচুৱেলি কি বুলি ক'ম মই এইটো এটা অক্ষমনীয় অপৰাধ কি কাৰণে তেওঁলোকে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাতিব নোৱাৰিলে এখন স্কুলৰ পৰা কিমানজন ল'ৰা ছোৱালীয়ে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত অৱতীৰ্ণ হয় বহুত বেছি 40-50জন অসমৰ আমাৰ কিমান ডাঙৰ আমাৰ বিল্ডিং আছে কিমান ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তে তাত ফিজিকেল ডিষ্টেঞ্চটো মেইনটেইন কৰি 2 মিটাৰ কৈছে তুমি 2 মিটাৰ কিয় 3 মিটাৰৰ ডিষ্টেঞ্চ ৰাখা না 3 মিটাৰৰ ডিষ্টেঞ্চ ৰাখা মাস্ক ইউজ কৰা চেনিটাইজাৰ ইউজ কৰা দৰ্জা খিৰিকী খুলি দিয়া ইউ কেন ইজিলি হোল্ড এক্সামিনেশ্যন নো প্ৰব্লেম হয় নাই পঢ়া শুনা কি হ'ল তাইতো এটলিষ্ট কিবা এটা চোৱা প্ৰতিখন হাইস্কুলত পাতিব পাৰিলে প্ৰতিখন হাইস্কুলত বা তোমাৰ চেণ্টাৰ বেছিকৈ কৰি দিয়া এবাৰ বেছিকৈ চেণ্টাৰ কৰি দিয়া দি পেলাই তেনেকৈ কৰা গতিকে তোমালোকে মেচিভ মোবিলাইজেশ্যন কৰি তোমালোকে ইলেকশ্যন কেম্পেইন কৰিব পাৰা এণ্ড ইউ কেন ডু অল কাইণ্ডছ অফ থিংছ এণ্ড ইউ কেনট হোল্ড দিছ টু ভাইটেল এক্সামিনেশ্যনছ এইটো মই ক'ম এইটো এটা অক্ষমনীয় অপৰাধ আৰু ছাত্ৰ ছাত্ৰীখিনি তেওঁলোকে পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হ'ল পৰীক্ষা দিব নোৱাৰিলে চৰকাৰে তাৰ পাছত এটা ফলাফল দিলে হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিকৰ ক্ষেত্ৰতো ফলাফলটো কি হ'ল বা ফলাফলটো কিমান গ্ৰহণযোগ্য এতিয়া সেইটোক লৈ এটা প্ৰশ্ন এটা হৈ আছে আৰু কথাটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ অলপো দুখ নাছিল এই ক্ষেত্ৰত এই কথাটো মই ক'ম এতিয়া হয় 2009 2009ত
ৰাইট টু এডুকেশ্যন যিখন আইন কৰা হৈছিলে আৰু 2009ত মষ্ট প্ৰবেবলি মই সেৱাৰ মেম্বাৰ হৈ আছিলোঁ নেকি এতিয়া তাত ল'ৰা ছোৱালীক কিমান তাহাঁতে ক্লাছত কি শিকিছে কি নাই শিকা এইটো জানিবৰ কাৰণে তাত CCE অৰ্থাৎ কণ্টিনিউৱাছ কম্প্ৰিহেনচিভ ইভালুৱেশ্যন এই ছিষ্টেম এটা ইণ্ট্ৰডিউচ কৰাৰ কথা আছিল সেইটোক লৈ বহুত তৰ্ক বিতৰ্ক বিভিন্ন ধৰণৰ কথা হৈছিলে এতিয়া যদিহে CCE যদি আমাৰ মাধ্যমিক পৰ্যায়ত বা যদি সেইটো ভালকৈ যদি লাগু হৈ থাকিলহেঁতেন তেতিয়াহ'লে মেট্ৰিকৰ ৰিজাল্ট দিয়াত সিমান এটা অসুবিধা নহ'লহেঁতেন পৰীক্ষা নপতাকৈ কাৰণ তাত এইবিলাক থাকিলে কিন্তু আমাৰ তেনেকুৱা কোনো ছিষ্টেম নাই গতিকে আমাৰ তেনেকুৱা যিহেতু ছিষ্টেম নাই আৰু আমি জানো যে মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা মেট্ৰিক পৰীক্ষাৰ লগত মাল্টিপল ল'ৰা ছোৱালীয়ে কেনেকৈ মাক বাপেক সকলোৱে আগতে মেট্ৰিকৰ ৰিজাল্ট ওলোৱাৰ দিনা সমগ্ৰ অসমতে কেনেকুৱা এটা হুলস্থুল উৎসৱমুখৰ পৰিৱেশ এটা হয় তাৰমানে ল'ৰা ছোৱালীয়ে সকলোৱে মেট্ৰিক পৰীক্ষাটোক ইমান গুৰুত্ব দিয়ে টেষ্ট দিয়াৰ পিছত মানে মাক বাপেকে সকলোৱে ল'ৰা ছোৱালী যাতে ভালকৈ পঢ়ে সেইটো চায় গতিকে সেইটো এইবাৰ ৰিজাল্টটো এটা ভেকু ভাওনা হ'ল আৰু ভেকু ভাওনা হ'ল এডুকেশ্যন মিনিষ্টাৰ শিক্ষামন্ত্ৰীয়ে কয় এটা মুখ্যমন্ত্ৰীয়ে কয় এটা গতিকে একচুৱেলি মই ক'ম যে এইটো এটা বৰ গুৰুতৰ সমস্যাৰ আমি সন্মুখীন হৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত এটা অন্যায় এটা কৰা হৈছে অন্যায় কৰা হৈছে আৰু এইটো তেওঁলোকে কি কমিটি এখন কৰিলে আৰু কমিটিয়ে কি সিদ্ধান্ত দিলে এটা বুজি নাপাওঁ তেওঁলোকে কোন মানুহক কমিটিত লয় কি কৰে সেই মানুহবিলাকে কথাবোৰ কিমান চিৰিয়াছলি কিমান গভীৰতালৈ গৈ কথাবোৰ চিন্তা কৰে সেইবোৰ বুজি নাপাওঁ গতিকে এইখন গোটেইখন এখন মানে ল'ৰা ধেমালিৰ দৰে কথা এটা হৈছে মই ইয়াৰ লগত সামঞ্জস্য ৰাখি আপুনি কিছু কথা অলপ উনিকিয়াই গৈছে এইমাত্ৰ কথাটো হৈছে যে 2009তে যিটো আপোনাৰ ৰাইট টু এডুকেশ্যন এক্ট কৰা হ'ল বা আজি 2020-21ত যি সমস্যা হ'ল যদি চৰকাৰে ইচ্ছা কৰিলেহেঁতেন এটা প্ৰণালীবদ্ধভাৱে যদি আমাৰ শিক্ষা ব্যৱস্থাটো যদি আধুনিকীকৰণ কৰি নিলেহেঁতেন তেতিয়াহ'লে হয়তো আজি এই সমস্যাটো নহ'লহেঁতেন কিন্তু আমি যদি চাওঁ যে এই পৰম্পৰাগত পদ্ধতিৰে মূল্যাংকনৰ ব্যৱস্থাটো চলিয়ে থাকিলে এতিয়ালৈকে তাৰ কোনো বিকল্প ব্যৱস্থা আজিলৈকে নহ'ল ক'বলৈ গ'লে আজি আমি অসমৰ কথা যদি কওঁ আজি যিগৰাকী মুখ্যমন্ত্ৰী তেওঁ দুদিন আগলৈকে শিক্ষামন্ত্ৰী আছিল তেওঁ দীঘলীয়া সময় শিক্ষামন্ত্ৰী কিন্তু ক'ব গ'লে আমাৰ অসমৰ যদি শিক্ষা ব্যৱস্থাত তেনেকুৱা একো পৰিৱৰ্তন কৰিব নোৱাৰিলে যাৰ কাৰণে আজি এই ফল ছাত্ৰ ছাত্ৰীসকলে ভুগিবলগীয়া হৈছে এইটো তোমাৰ নীতি আয়োগে কি দিছে অসমৰ সম্পৰ্কত শিক্ষা আৰু স্বাস্থ্য সম্পৰ্কত দিছে নহয় পিছৰ ফালে জেগা গতিকে এডুকেশ্যন মিনিষ্টাৰ এতিয়া চিফ মিনিষ্টাৰ কিন্তু এডুকেশ্যন মিনিষ্টাৰ হৈ থাকোঁতে তেওঁ কি কৰিছিল শিক্ষাৰ ক্ষেত্ৰত তেওঁ কি কৰিলে শিক্ষাৰ ক্ষেত্ৰত অসমৰ পজিশ্যন অসমৰ যিটো অৱস্থা অসমৰ যিটো অৱস্থান সেই অৱস্থানটো অসমৰ যিটো স্থান সেই স্থানটো কিয় ইমান তললৈ নামি আহিল কিয় পিছৰ ফাললৈ গ'ল সেইটো অকণমান নিজেই মুখ্যমন্ত্ৰীয়ে নিজে অকণমান নিজকে প্ৰশ্ন কৰা উচিত মুখ্যমন্ত্ৰীয়ে বহুত কথা কৈ থাকে অনবৰতে মুখ্যমন্ত্ৰীয়ে নিজকে এটা প্ৰশ্ন কৰা উচিত যে অল এনাউন্সমেণ্টছ এবাউট এডুকেশ্যন কিন্তু কিয় এই অৱস্থাটো হ'ল আৰু কেৱল ঘৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হ'লেই শিক্ষা নহয় শিক্ষাটো আগৰ দিনত মানুহে আমি বহুত যদি বছৰ আমি যেতিয়া শিক্ষা লাভ কৰিছিলোঁ আমি যেতিয়া প্ৰাইমেৰী স্কুলত গৈছিলোঁ আমাৰ বিল্ডিংটোতো ইমান গুৰুত্বপূৰ্ণ কথা নাছিলে তাত কিন্তু তাত কিছুমান নিয়ম অনুবৰ্তিতা আছিলে কিছুমান ডিচিপ্লিন আছিলে কিছুমান অন্য কথা কিছুমান আছিলে অন্য উপাদান কিছুমান আছিলে যিটোৱে শিক্ষাটোক এটা বান্ধোনৰ মাজত ৰাখিছিলে
আৰু এটা কিছুমান ভাল অনুশীলনৰ মাজত ৰাখিছিলে তাৰ পৰা আমি প্ৰাথমিক স্কুলৰ পৰা হাইস্কুল মধ্যমীয়া স্কুল তাৰপিছত হাইস্কুল তেনেকৈ থকা হৈছিলে কিন্তু সেই গোটেই যিবোৰ প্ৰেক্টিচ সেইবোৰ নোহোৱা হৈ গ'ল এতিয়া হয় এছ ওলাল আৰু কিবা ওলাল ডাঙৰ ডাঙৰ বিল্ডিং ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়া আপুনি গুৱাহাটী অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ যাওক আটাইতকৈ বস্তু দেখিব কি যে স্কুলবিলাকৰ বেছিভাগ স্কুলৰ একোটা ভাল ভাল গেট আছে হয়নে গেটবোৰ ধুনীয়া নহয় গেটবোৰ ধুনীয়া গেটবোৰ ধুনীয়া ঘৰবোৰ ধুনীয়া বেছিভাগৰে কিন্তু তাত মাষ্টৰ হয়তো নাই ল'ৰা ছাত্ৰ ছাত্ৰী হয়তো নাই পঢ়াৰ কোনো ব্যৱস্থা নাই গতিকে আৰু তেনেকুৱা অৱস্থাত তেওঁলোকে এই ক'ভিডৰ দ্বাৰা গোটেই বস্তুটো যেতিয়া নোহোৱা হৈ গ'ল মই ভাবি নাপাওঁ যে এই যিটো ক্ষতি হ'ল সেই ক্ষতিটো কেনেকুৱাকৈ পূৰণ কৰিব পৰা যাব মই বুজি নাপাওঁ এতিয়া আমি আৰু এটা সমস্যা এটা আহি আছে যে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে আৰু এই ৰিজাল্টৰ পাছত দেখা গ'ল প্ৰায় 100% ল'ৰা ছোৱালী পাছ কৰিলে প্ৰায় 98ৰ পৰা 100%ৰ ভিতৰত আছে প্ৰায় দুটা পৰীক্ষাতে এচিটো অকণ বন্ধ কৰি দিব নেকি এচিটো 98%ৰ পৰা 100%ৰ ভিতৰতে দুটা পৰীক্ষাৰ ফলাফল দেখা গৈছে পাছ কৰাৰ শতাংশটো এনেকুৱা এটা পৰ্যায়ত আমাৰ অসমত যি কলেজ বা আমি হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাক যদি চাওঁ তাত সংখ্যাটো বঢ়াব লগা হৈছে চৰকাৰে ইতিমধ্যে কলেজসমূহক এটা নিৰ্দেশনা দিছে যে 20% ছিট বঢ়োৱাৰ কাৰণে এই যিটো প্ৰচেছ এই প্ৰচেছটো কিমান গ্ৰহণযোগ্য বা এইটো কিমান সম্ভৱপৰ হ'ব কিমান ভালদৰে এটা ভাল এডুকেশ্যন দিব পাৰিব আমি চৰকাৰত নাই হয়নে মই চৰকাৰত নাই তুমি চৰকাৰত নাই গতিকে আমি তাৰ সমস্যাটো চাম হয়নে তাৰ সমস্যাটো আমি চাম চৰকাৰত যি আছে তেওঁলোকে তাৰ সমাধানটো চাব লাগিব আমি তেওঁলোকক উনুকিয়াই দিম যে এইবিলাক সমস্যা হ'ব পাৰে গতিকে আমাক কোনেও ক'ব নোৱাৰে যে আপোনালোকে ক্ৰিটিচাইজে কৰি আছে ক্ৰিটিচাই আমি যিটো সমালোচনা কৰিছোঁ সেই সমালোচনাতে তাত এটা সমাধান থাকিব পাৰে সেইকাৰণেহে আমি সমালোচনা কৰিছোঁ এতিয়া মই প্ৰশ্নটোলৈ আহিছোঁ ঘটনা হৈছে যে আজি এই হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰা ছোৱালীবিলাক বা মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীবিলাক হায়াৰ ছেকেণ্ডেৰী যাব লাগিব আমাৰ গুৱাহাটীৰ কথাই আমি চাওঁ গুৱাহাটীত আমাৰ কেইখন নতুন কলেজ হৈছে আছে নেকি নতুন কলেজ নতুন কলেজটো নাই ট্ৰেডিশ্যনেলি যেতিয়াৰ পৰা চলি থকা কলেজ সেইখন কলেজ বাকীটো আৰু কলেজ নতুন কলেজ আমি যোৱা সময়ছোৱাত দেখা নাই কি কওঁ পপুলেশ্যনটো ইনক্ৰিজ হৈছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে ক'লৈ যাব সেই ছাত্ৰ ছাত্ৰীবিলাকে ক'ত তেওঁলোকে নাম লগাব তেওঁলোকে কৈছে 20% বেছিকৈ কৰিবলৈ দিছে আৰু কৈছে যে এতিয়া হায়াৰ ছেকেণ্ডেৰীবিলাকত মানে কলেজবিলাকৰ পৰা সেইটো উঠাই দিব কলেজবিলাকৰ পৰা এইটো উঠাই দিব হায়াৰ ছেকেণ্ডেৰীবিলাকত এতিয়া হায়াৰ ছেকেণ্ডেৰীবিলাকত তেওঁলোকে হায়াৰ ছেকেণ্ডেৰীত প্ৰথমতে মাজতে এনেকুৱা আছিলে এতিয়া সেই সমস্যাটো কি হৈছে মই নাজানো যে বহুত হায়াৰ ছেকেণ্ডেৰীত প্ৰিন্সিপাল নাছিল উইদাউট প্ৰিন্সিপাল চলি আছিলে ইনচাৰ্জৰ দ্বাৰা তাৰপিছত কলেজত তেওঁলোকে পাৰ্ট টাইম টিচাৰ বন্ধ কৰি দিছে যে পাৰ্ট টাইম টিচাৰ কলেজে ৰাখিব নোৱাৰে পাৰ্ট টাইম টিচাৰ যদি কলেজত ৰাখিব নোৱাৰে আৰু পাৰ্ট টাইম টিচাৰ যদি কলেজে ৰাখিব নোৱাৰে তেওঁলোকে যদি 20% যদি তেওঁলোকৰ কেপাচিটিটো বঢ়াব লগা হয় কেনেকৈ তেওঁলোকে এইটো মেনেজ কৰিব কেনেকৈ তেওঁলোকে ল'ৰা ছোৱালী পঢ়াব কি কৰিব মই জানো এতিয়া আমাৰ ওচৰৰে ছয়গাঁও এই মিৰ্জা কলেজ এটা হিউজ কলেজ দক্ষিণ কামৰূপ কলেজ তাৰ পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্টৰ কেইটা টিচাৰ আছে পাৰ্মানেণ্ট টিচাৰ ল'ৰা ছোৱালী কিমান অলপ হিচাপ কৰি চাওকচোন কোনোবাই তাতে আৰু সংখ্যা বাঢ়িব তেতিয়াহ'লে কোনে পঢ়ুৱাব কি কৰিব হায়াৰ এডুকেশ্যনৰ কথা কৈ আছে হায়াৰ এডুকেশ্যন আৰু হাঁহি উঠে মোৰ এতিয়া হৈছে যে আকৌ প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে এখন ইউনিভাৰ্চিটি হ'ব ডিষ্ট্ৰিক্টত ইউনিভাৰ্চিটি হ'ব ইতিমধ্যে ইউনিভাৰ্চিটিবিলাকত কিমান পদ খালী হৈ পৰি আছে সেই পদবোৰ তোমালোকে কিয় পূৰণ নকৰা
সেইবিলাক ক্ষেত্ৰত কি কৰিছা তোমালোকে নতুনকৈ ইউনিভাৰ্চিটি খুলিবলৈ গৈ আছা পুৰণা ইউনিভাৰ্চিটিবিলাকৰ এই অৱস্থা হয় নতুনকৈ ইউনিভাৰ্চিটি খুলিলে তোমাৰ কনষ্ট্ৰাকশ্যনৰ বহুত কাম ওলাব ঠিকাদাৰৰ লগত তাতে ইটো সিটো কৰি পেলাই পইচা ইফাল সিফাল কৰাৰ সুবিধা ওলাব এতিয়াতো ডেভেলপমেণ্ট বুলি ক'লে আমি সেইটোৱে বুজো ন ডেভেলপমেণ্ট বুলি ক'লে কি এতিয়া আমি ডেভেলপমেণ্ট বুলিলে এটা পিছে নিৰ্মাণ কাৰ্য কেলে নিৰ্মাণ হৈছে ডেভেলপমেণ্টৰ চাক্ষুষ প্ৰতিহু কিন্তু আৰু তাত কি হয় তাত ঠিকাদাৰৰ লগত এটা ভাল কমিশ্যনৰ বজাৰ থাকে সেইকাৰণে এতিয়া বিকাশ মানে হৈছে নিৰ্মাণ বিকাশৰ অন্য নাম হ'ল নিৰ্মাণ হা নিৰ্মাণটো হৈছে কিন্তু তাত নিৰ্মাণটো হৈ বিল্ডিং এটা আছে তাৰ লগত থাকিব লগা যিবোৰ অন্যান্য যিবোৰ বস্তু আছে সেইবোৰ ক'ত গ'ল সেইবোৰ নোহোৱাকৈ কি হ'ব গতিকে এই ল'ৰা ছোৱালীবিলাক সকলো পাছ হৈ পেলাই ওলাল তেওঁলোকে ক'ত তাহাঁতে নাম লিখিব কি কৰিব তাহাঁতক বাৰু ঠিক আছে নাম লিখিলে তাহাঁতক একচুৱেলি শ্বেল উই বি ইম্পাৰ্টিং দেম কোৱালিটি এডুকেশ্যন তেওঁলোকৰ ভালকৈ পঢ়া শুনা হ'বনে এইবোৰ এতিয়া শিক্ষাৰ কথা যদি চিন্তা কৰা যায় নহয় সঁচা কথা ক'বলৈ গ'লে মুদে কাম নকৰা হয় যে ক'লৈ গৈ আছোঁ আমি কি অৱস্থালৈ গৈ আছোঁ আমাৰ মূৰে কাম নকৰা হয় হা আৰু তেওঁলোকে কেনেকৈ কি ধৰণে তেওঁলোকে মানে নীতি নিৰ্ধাৰণ কৰে তেওঁলোকে তৃণমূল পৰ্যায়ত তোমাৰ কি অৱস্থাটো হৈ আছে বাস্তৱ অৱস্থাটো কি সেইটোত কেনেকুৱা সেইটোৰ মোকাবিলা কেনেকৈ কৰিব লাগিব মই কেতিয়াও নকওঁ যে এইবিলাক সহজ কথা সহজ বুলি মই কেতিয়াও নকওঁ যে এইবোৰ কাম কৰা সহজ কিন্তু প্ৰশ্নটো হৈছে কি যিকোনো কামটো টান হ'লেও তাৰ কাৰণে যদি এটা আন্তৰিকতা থাকে একাগ্ৰতা থাকে তেতিয়াহ'লে তাৰ উপায় ওলায় কিন্তু সেইবোৰ কথাটো দেখা নাই এতিয়া এই ক'ভিডৰ যিটো পৰিস্থিতি এই পৰিস্থিতিটো আৰু কিমান দিনলৈকে থাকে ঠিক নাই যিহেতু আৰু থাৰ্ড ৱেভৰ কথা কৈ আছে বিভিন্ন ভেৰিয়েণ্টৰ কথা কৈ থকা হৈছে গতিকে হয়তো আৰু হয়তো এবছৰ দুবছৰ যদি থাকিবলগীয়া হয় নিশ্চয়কৈ যি ধৰণে আমাৰ শিক্ষা ব্যৱস্থা চলি গৈছে অত্যন্ত দুখ লগা অত্যন্ত মানে ভৱিষ্যতৰ কাৰণে এটা ভয়ংকৰ কথা আপুনি ইতিমধ্যে অনলাইন এডুকেশ্যনৰ কথা কৈছে মই অনলাইন এডুকেশ্যনৰ প্ৰসংগতে আকৌ এবাৰ সুধিব বিচাৰিছোঁ যিটো অনলাইন এডুকেশ্যন প্ৰকৃততে কিমানখিনি মানুহে ইয়াত এটা ভাল এডুকেশ্যন পাব তোমাৰ প্ৰশ্নটো মই এই ধৰণে কওঁ যে মই ইতিমধ্যে ক'লোৱে যে প্ৰাইমেৰী এডুকেশ্যনত আমাৰ যিটো আৰ্থসামাজিক যিটো অৱস্থা তাত প্ৰাথমিক পৰ্যায়ৰ যিটো শিক্ষা অনলাইন শিক্ষাটো এটা ফাৰ্ষ্ট এটা ভুৱা কথা অৰ্থহীন কথা কিন্তু প্ৰশ্নটো হৈছে আজি এইমছৰ যিজন ডাইৰেক্টৰ দিল্লীৰ এইমছৰ ডাইৰেক্টৰ তেওঁ বাৰে বাৰে এটা কথা কৈ আছে যে let our children go to schools let us open up the schools if we can open up everything আমাৰ যদি বাকি সব আমাৰ চলিব পাৰে why can't the schools and colleges কি কাৰণে এইটো নোৱাৰে তাৰ এটা অল্টাৰনেটিভ ব্যৱস্থা আমি এটা কৰি লওঁ না ক্লাছ কেতিয়াবা মুকলিত মানে তাৰ চিন্তা কৰিব লাগিব one has to think creatively যে কেনেকুৱাকৈ আমি এই ক্লাছটো আমাৰ যিটো স্বাভাৱিক যিটো ক্লাছৰ যিটো ব্যৱস্থা সেইটো কেনেকুৱাকৈ আমি আৰম্ভ কৰিব পাৰোঁ সেইটো চিন্তা কৰিব লাগিব আৰু সেইটো চিন্তা কৰোঁতে আমি অলপ ইনোভেটিভ চিন্তা কৰিব লাগিব যে কেনেকৈ মই এই মুহূৰ্তত কৈ দিব নোৱাৰোঁ যে কেনেকৈ কৰিলে বস্তুটো আমি ফলপ্ৰসূ কৰিব পাৰিম কিন্তু ডেট উই হেভ টু ষ্টাৰ্ট ইট এইটো যে আমি আৰম্ভ কৰিব লাগিব তাৰ যে কোনো বিকল্প নাই এইটো নিশ্চিত মই মাজতে আৰু এটা কথা সুধিব বিচাৰিছোঁ যিটো অতি শেহতীয়াভাৱে আমি অসম চৰকাৰৰ ফালৰ পৰা এনেকুৱা এটা প্ৰস্তাৱো ৰাখিছিলে যে এই অনলাইন এডুকেশ্যনত যাতে সুচল হয় তাৰ কাৰণে বিভিন্ন ৰিম'ট এৰিয়াবিলাকত মোবাইল টাৱাৰ স্থাপন কৰা ছাত্ৰ ছাত্ৰীক মোবাইল দিয়া এনেকুৱা ধৰণৰ কিছুমান সিদ্ধান্ত চৰকাৰে লৈছিল এই সিদ্ধান্ত এই সমস্যাৰ কাৰণে সমস্যা সমাধানৰ কাৰণে এটা উচিত সিদ্ধান্ত বা এটা কৰিব পৰা ব্যৱস্থা হয়নে বাৰু এইটো সম্ভৱপৰ কথা হয়নে মই নাজানো দেই এইটো কিয়নো এইটো টেলিফোন কোম্পানীৰে লাভ হ'ব
নে ল'ৰা ছোৱালীৰ লাভ হ'ব শিক্ষা পাব গাঁৱৰ মানুহৰ ল'ৰা ছোৱালী শিক্ষা পাব এইটো ভগৱান জানে এইটো ক'বলৈ মুস্কিল এইটো হা নতুন টেলিফোন টাৱাৰ হ'ব টেলিফোনৰ বিক্ৰী চিক্ৰী হ'ব ভাল এই ল'ৰা ছোৱালী কি শিকিব মোৰ কিন্তু সন্দেহ আছে দেই মই শেষত আমি অনুষ্ঠান সামৰিব লাগিব শেষত এটা কথা সুধিব বিচাৰিছোঁ যে এই যিটো যোৱা এই প্ৰায় দুটা বছৰৰ যি পৰিস্থিতি এই পৰিস্থিতিত যি ধৰণে আমাৰ শিক্ষা ব্যৱস্থা চলিলে তাৰ প্ৰভাৱ কিন্তু আগন্তুক হয়তো বহু বছৰলৈ থাকিব নিশ্চয় এই পৰিস্থিতিটোক এটা যদি ইয়াক এই যে সমস্যাৰ সৃষ্টি হ'ল যিবিলাক সমস্যা ভৱিষ্যতলৈকে থাকিব এই সমস্যাবিলাক নিৰাময়ৰ কাৰণে আপুনি কি মই ক'ব খুজিছোঁ যে মোৰ এই ক্ষেত্ৰত মই এটা চিতাতে মই এটা তাৰ সমাধান দিও নোৱাৰোঁ নিশ্চয় কিন্তু যিসকল মানুহে শিক্ষাক লৈ বহুদিন ধৰি কাম কৰি আছে আৰু এইবোৰ খুব ডাঙৰ ডাঙৰ হাই চাউণ্ডিং উপাধি থকা এইবোৰ মানুহ নালাগে তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকৰ লগত এখন কমিটি এখন যদি কৰা যায় যে আমি এই পৰিস্থিতিটো কেনেকুৱাকৈ মোকাবিলা কৰিম তাৰ উত্তৰ নিশ্চয় ওলাব এটা প্ৰত্যাহ্বানমূলক সময়ত আমি তাৰ মোকাবিলা কেনেকৈ কৰি তাৰ সন্মুখীন কেনেকুৱা হ'ব লগা তাৰ উত্তৰ আমি উলিয়াব পাৰিম কিন্তু আমাৰ লাগিব এটা একাগ্ৰতা আগ্ৰহ আন্তৰিকতা লাগিব এইটোৰ কাৰণে তেতিয়া আমি উত্তৰ উলিয়াব পাৰিম কিন্তু মই এই মুহূৰ্তত কৈ দিব নোৱাৰোঁ যে অমুকটো কৰিব লাগিব সেইটো মই কোৱাটো অনুচিত হ'ব কিন্তু মই এই বিষয়টোলৈ তাৰ গোটেইখিনি কথা অধ্যয়ন নকৰাকৈ পৰ্যবেক্ষণ নকৰাকৈ মই কোৱাটো উচিত কথা হ'ব আৰু মই ভাবোঁ যে উপায় হ'ল এইটো তেনেকুৱা ধৰণৰ মানুহ লৈ এখন কমিটি কৰা আৰু সেই কমিটিখনে পৰামৰ্শ দিব যে এই পদক্ষেপবোৰ ল'ব লাগে ধন্যবাদ জনাইছোঁ আপোনাক আপুনি এটা গুৰুত্বপূৰ্ণ বিষয় এই সময়খিনিৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু যিখিনি কথা ক'লে অত্যন্ত গুৰুত্বপূৰ্ণ কথা ক'লে আৰু আপুনি এই সময়খিনি দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ভাল পালোঁ কথা পাতি থেংক ইউ প্ৰিয় দৰ্শক আমাৰ সৈতে আছিল বিশিষ্ট শিক্ষাবিদ বুদ্ধিজীৱী তথা নিবন্ধকাৰ পৰেশ মালাকাৰ আৰু এটা গুৰুত্বপূৰ্ণ বিষয় সমগ্ৰ দেশৰ বাবে বা বিশ্ব মানৱৰ বাবে এটা অত্যন্ত চিন্তনীয় বিষয় এই মহামাৰীৰ এই প্ৰকোপ আৰু কেতিয়ালৈ থাকে আমি নাজানো এই সমস্যা আৰু কিমান দিনলৈ ভুগিবলগীয়া থাকে সেয়াও আমি নাজানো ইয়াৰ প্ৰভাৱ কিমান দিনলৈ থাকে সেয়াও চিন্তা কৰিবলগীয়া কিন্তু ইয়াৰ পৰা আমি পৰিত্ৰাণ কেনেকৈ পাব পাৰোঁ আগন্তুক দিনত মানৱ সম্পদৰ বাবে বা মানুহৰ বাবে যে এই সমস্যাটো এটা দীঘলীয়া সমস্যা হৈ নাথাকে সেয়া আমাৰ সকলোৰে কাম্য গতিকে এই বিষয়টোত এটা সময়োচিত ব্যৱস্থা কিছুমানৰ হয়তো প্ৰয়োজন আছে তাৰ বাবে হয়তো যদি উচিত চিন্তা চৰ্চা হয় সেয়া আমি সকলোৱে বিচাৰিম আৰু এইদৰে পুনৰ এক অন্য গুৰুত্বপূৰ্ণ বিষয় লৈ আমি পুনৰ মিলিত হ'ম আৰু আজিৰ প্ৰশ্ন অনুষ্ঠানটি ইমানতে সামৰিছোঁ নমস্কাৰ